অৱশেষত প্ৰকাশ পালে এইচএছ ৰিজাল্টৰ চূড়ান্ত খবৰ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিম যে 10 মেত ৰাতিপুৱা ঘোষণা কৰিব এইচএছ ৰিজাল্ট। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে পৰৱৰ্তী এনেকুৱা নটিফিকেশ্যন পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল বহুতেই কৈ আছে যে 8 মে দিনৰ 10 বজাত ঘোষণা কৰিব এইচএছ ৰিজাল্টৰ চূড়ান্ত খবৰ। তো একচুৱেলি এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আগতে কৈছিল যে 5 মেৰ ভিতৰতে ঘোষণা কৰিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। বাট আজি 6 তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এণ্ড ইয়াৰ পাছত তেখেতে আকৌ কৈছিল যে 10 মেৰ ভিতৰতে ঘোষণা কৰিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো বহুতেই ভিডিঅ'ত কৈ আছে যে 8 মেত ঘোষণা কৰিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। একচুৱেলি 8 মেৰ দিনা কিবা চৰকাৰী বন্ধৰ দিন আছে। তো 8 মেৰ দিনা ঘোষণা নকৰে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো তোমালোকক এটা নটিফিকেশ্যন দেখুৱাম যিটো নেকি এটা ৱেবছাইটত উপলব্ধ আছিল। তো সেই ৱেবছাইটত উপলব্ধ আছে যে 10 মেত ঘোষণা কৰিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইয়াত তোমালোকে নিশ্চয় নটিফিকেশ্যনটো চাব পাৰিছা যে কনচাৰ্নড এক্সামিনেশ্যন বৰ্ড আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। এণ্ড তলত তোমালোকে চাব পাৰিছা যে আসাম এইচএছ 12 ৰিজাল্ট ৰিলিজ ডেট সোঁফালে দিয়া আছে 10 মে 2024। তো মে মাহৰ 10 তাৰিখত ঘোষণা কৰিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকক এটা এপ্লিকেশ্যন শ্বেয়াৰ কৰি আছো যিখন এপ্লিকেশ্যনৰ সহায়ত তোমালোকে ল'ব পাৰিবা এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। প্লে ষ্টৰত গৈ চাৰ্চ কৰিবা ছেবা ৰিজাল্ট 2024। তো ইয়াৰ পাছত এই এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'বা। এপ্লিকেশ্যনৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াৰ পৰাও তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। এপ্লিকেশ্যনটো অপেন কৰাৰ পাছত ইয়াত তোমালোকে আসাম বৰ্ড চিলেক্ট কৰিব লাগিব। আসাম বৰ্ড চিলেক্ট কৰাৰ পাছত ইয়াত তোমালোকৰ দুটা অপশ্যন আহিব। ইয়াত তোমালোকে 12 ক্লাছ চিলেক্ট কৰিব লাগিব। ইয়াৰ পাছত এনেকুৱা এটা অপশ্যন আহিব চেক ৰিজাল্ট নাও। ইয়াত ক্লিক কৰি তোমালোকে অতি সহজে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। এণ্ড তলত নটিফিকেশ্যন চাব পাৰিছা। তো ৰিজাল্টৰ আগদিনাখন ইয়াত তোমালোকে নটিফিকেশ্যন পাই যাবা। তো চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া।